কমিউনিকেশ্যনটো বেয়া বেয়া এই চাইকেলৰ অৱস্থা চাওক এনেকুৱা ফাল্টু মানে মানুহবিলাক মানুহবিলাক মৰিব হৈছে চাইকেল আমি দিগব পৰা লৈ আহিছোঁ আমাক দিয়া বঢ়িয়া 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 cycle will be allowed. So যোৱাকালি কেলে পটককে ডিসিশন চেঞ্জ হলে আমি ইমান দূৰ মইতো আহিছো টেষ্টে দিছো আমি কৈ দিছো সাইকেল কেৰি কৰিলো নাই নাই কেনেকে আপোনাৰ চাইকেলটো আমি কেনেকে টেষ্ট কৰি থাকিম নেকি যে আপোনাৰ লগতে কিবা স্পেচিয়েল লগাইছে না না এইটো আপোনাৰ ভুল আমি ডিস্ট্ৰিক্টত ট্ৰেডিশনেল চাইকেল চলাই পেলাই আমাৰ ল'ৰাটো ফাৰ্ষ্ট পাইছে ডিস্ট্ৰিক্টত ইমান কষ্ট আপোনালোকে কিহৰ আপত্তি আমাৰ আপত্তি হ'ল তেখেতলোকে ট্ৰেডিশনেল চাইকেল আমি বিসংগতি মানে কি মই কালি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা মানে লৈ আহিলে আজি চায়ান বৰা মোৰ ল'ৰাটোৰ নাম কালি ডিষ্ট্ৰিক্টৰ পৰা লৈ আহিলে ষ্টেট লেভেলত আজি মানে সোণাপুৰত চাইকেল ৰেচিং কম্পিটিশ্যন আছে আণ্ডাৰ 14 তাৰপিছত কালি পঠিয়াই দিলোঁ আজি ৰাতিপুৱা মানে কি ফোনো কৰিছোঁ তেতিয়া মানে কৈছে দেউতা হেৰি মই তেওঁলোকৰ যিজন কোচাৰ আছিলে তেওঁ লৈ আহিছিলে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা তেওঁ ফোন কৰিলোঁ দাদা মোক ক'লে দাদা চাইকেলবিলাক চেক কৰি আছে গতিকে চিন্তা কৰিব নালাগে বোলো ঠিকে আছে আমি অহা নাই মানে কি ডিষ্ট্ৰিক্টৰ পৰা লৈ আহিবৰ কাৰণে আমি মোক সুধিছিলোঁ পেৰেণ্টছ যাবলৈ কৈছে নগ'লেও আমাৰ ডিষ্ট্ৰিক্টৰ পৰা লৈ যাম এনেকৈ ক'লে তাৰপিছত ৰেচিং হ'ল তাৰ অলপ সময়ৰ পিছতে আমি মই ঘড়ীটো বাৰে বাৰে চাই আছোঁ মোক তেওঁলোকে ক'লে যে হেৰি হোৱাৰ পিছতে আপোনাক ফোন কৰি জনাম তাৰপিছত ফোনটো গৈছে অলপ পিছত কৈছে যে দাদা এনেকুৱা তেনেকুৱা কথা আপোনাৰ ল'ৰাটো চায়ানৰ অলপ ইনজিঅ'ৰ হৈছে আপুনি ইমিডিয়েট আহি যাওক তেওঁ এতিয়া আমি এম্বুলেঞ্চত সোণাপুৰ চিকিৎসালয়লৈ পঠিয়াই দিছোঁ টেনশ্যন এটা হৈছে বোলো কেনেকুৱা কৈছে অলপ চেষ্টত দুখ পাইছে হাত ভৰিত ইনজিঅ'ৰ হৈছে এনেকৈ কৈছে আমি লগে লগে আহিলোঁ আহি পেলাই দেখিছোঁ কাৰণটো সুধিলোঁ কিহৰ কাৰণে হৈছে কিহৰ কাৰণে হ'ল তেতিয়া সি মোক কৈছে দেউতা চাইকেলৰ হেণ্ডেল ঢিলা হৈছিলে আৰু মানে আগত মানে কেইজনমান গৈ থাকোঁতে চাইকেলৰ চকা খুলি পৰিছে তেওঁলোকক অভাৰটেক কৰিব গৈ পেলাই মই ছাইডত যাওঁতেনে মোৰ হেণ্ডেলো ঢিলা হৈ গ'ল আৰু ইপিনে মোৰ চেকা জাম লাগি গ'ল আৰু স্পীডত গৈ থকাৰ কাৰণে তেওঁ চম্ভালিব নোৱাৰি ডাইৰেক্ট পৰি পেলাই এনজিঅ' হৈছে গতিকে সেইটোৱে দুখ লাগিছে কাৰণ ইমান ডাঙৰ খেল এখন ষ্টেট লেভেলৰ খেল এইখন খেলৰ পৰাই তেওঁলোকৰ আশা ভৰসা আমাৰো সপোন আছিলে কিবা এটা হ'ব কাৰণ পঞ্চায়ত লেভেল এই আপোনাৰ সমষ্টি লেভেল ডিষ্ট্ৰিক্ট লেভেলত ভাল পাৰফৰ্ম কৰি চিলেক্ট হৈ আহিছে আৰু যিমানখিনি হাৰ্ড মানে তাত মানে তেওঁ প্ৰেক্টিছ কৰি আছে সদায় ৰাতিপুৱা 15-20 কিলোমিটাৰ ৰেচিং কৰে গতিকে সেইটো হিচাপত মানে আজি এইটো চাইকেলৰ বিসংগতিৰ কাৰণে এইটো এক্সিডেণ্ট হোৱাত খুবেই দুখ লাগিছে আৰু মই কিমানজন হৈছে এতিয়া ইয়াতেতো মই দেখিলোঁ এতিয়া 5-6জনমান ইয়াতে দেখিলোঁ কাৰোবাৰ চাইকেল চকা খুলি যোৱা দুজন পালোঁ আৰু হেণ্ডেল ঢিলা হৈ যোৱাৰ আৰু এজন পালোঁ এনেকুৱা মানে পাইছোঁ আৰু কাৰো কি হৈছে আৰু মই বিশেষ গম পোৱা নাই সেইটো বহুত দুখ লাগিছে আৰু তাৰমানে ষ্টেট লেভেলৰ খেল এখনত এইটো বিসংগতি হোৱাৰ কাৰণে বেয়া লাগিছে কাৰণ চাইকেল অলৰেডি মই চাইকেল ৰেচিং চাইকেল কিনি দিছোঁ তাক ট্ৰেডিশ্যনেল লাগে বুলি ক'লে ট্ৰেডিশ্যনেল চাইকেল কিনি দিলোঁ সেইখিনি প্ৰেক্টিছ কৰি আছে যদি আমাৰ নিজৰ চাইকেল এখন দিয়াহেঁতেন আজি এইটো হ'ব নাপায় হয়তো মানে কিবা এটা বিচৰামতে ফলাফলো পালোঁহেঁতেন আৰু নাপাই পেলাই মানে কি ফলাফল নোপোৱাটো ডাঙৰ কথা নহয় এইটো খেলত বাৰু বেলেগ কথা পিছতো আকৌ পাৰিব খেলিব কিন্তু চাইকেলৰ মানে ষ্টেট লেভেলৰ খেল এখনত চাইকেলৰ বিসংগতিৰ কাৰণে এক্সিডেণ্ট হোৱাটো ট্ৰেকত পৰি যোৱাটো সেইটোৱে বেয়া লাগিছে